নমস্কাৰ। নতুনকৈ নিযুক্তিপ্ৰাপ্ত এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ বাবে নতুন নিৰ্দেশনা আহিছে। তেওঁলোকে এতিয়া আকৌ নতুনকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰ পিছতহে তেওঁলোকে তেওঁলোকৰ নিৰ্দিষ্ট বিদ্যালয়ত যোগদান কৰিব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে আটাইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। 23,956 গৰাকী শিক্ষকে যি ৰেগুলাৰ হিচাপে এপইণ্টমেণ্ট লেটাৰ পালে, পোৱাৰ পিছত এতিয়া তেওঁলোকে আকৌ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব তেওঁলোকৰ নিজ নিজ জিলাত, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছতহে তেওঁলোকে নিৰ্দিষ্ট বিদ্যালয়ত তেওঁলোকে যোগদান কৰিব পাৰিব। আহকচোন ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ প্ৰচেছ আৰু কেনেকুৱা ধৰণে কি ডকুমেণ্টছ তেওঁলোকে ছাবমিট কৰিব লাগিব ভিডিঅ'টোৰ জৰিয়তে ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰোঁ। SOP অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ এখন প্ৰকাশ পাইছে, আৰু সেইখন মতে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়ত যোগদান কৰিবলৈ যোৱা ছাৰ বাইদেউসকলে এক বিশেষ ভেৰিফিকেশ্যনৰ প্ৰচেছ কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে নিৰ্দিষ্ট জিলাখনৰ DC মহাশয়ক নিৰ্দেশনা দিয়া হৈছে। তেওঁ এখন বিশেষ কমিটি কৰিব, আৰু কমিটি কৰাৰ পিছত সেই নিৰ্দিষ্ট কমিটিখনে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব 3, 4 আৰু 5 তাৰিখৰ ভিতৰত, আৰু 5 তাৰিখ 3, 4, 5 তাৰিখৰ ভিতৰত কৰা এই প্ৰতিবেদনখন তেওঁলোকে কি কৰিব, ছাবমিট কৰাৰ পিছত ডিষ্ট্ৰিক্টত সেই এপ্ৰুভ যিসকল শিক্ষক শিক্ষয়িত্ৰীক এপ্ৰুভ বুলি বিবেচনা কৰা হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকৰ ডকুমেণ্টছ শুদ্ধ বুলি ভেৰিফিকেশ্যন কৰা হ'ব, তেওঁলোককহে জইন কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হ'ব। এতিয়া চাওক, ইয়াতে কিছুমান বিশেষ কথা উল্লেখ কৰি দিয়া হৈছে, আৰু সেই কথাখিনি ফুলফিল কৰিব লাগিব। ইয়াতে কি কৰা হৈছে চাওক আপোনালোকে। 1 নম্বৰ পইণ্টটোত কোৱা হৈছে যে কি ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনে এই ভেৰিফিকেশ্যন প্ৰচেছটোৰ কাৰণে যিখিনি কাম কৰিব লাগে, যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে, এৰেঞ্জমেণ্টখিনি তেখেতে সুন্দৰকৈ কৰি দিব। 2 নম্বৰ পইণ্টটোত কৈছে এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁ ইয়াৰ কাৰণে নমিনেট কৰিব, যিজনে নেকি সম্পূৰ্ণ প্ৰচেছটো চোৱা চিতা কৰিব। অৰ্থাৎ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁ নমিনেট কৰিব, আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটজনে গোটেই ব্যৱস্থাটো, এই ভেৰিফিকেশ্যনৰ ব্যৱস্থাটো মনিটৰ কৰিব। তাৰপিছত কনচাৰ্ণ ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ এণ্ড ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ উইল এক্সটেণ্ড অল দি ৰিকুৱাৰ্ড এছিষ্টেঞ্চ টু দি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। আৰু এই যে ভেৰিফিকেশ্যন কৰিব লাগিব, ভেৰিফিকেশ্যন কৰিব লগাৰ কাৰণে যিখিনি যাৱতীয় ভেৰিফিকেশ্যনৰ কাৰণে প্ৰয়োজনীয় কথা থাকিব, সেইখিনি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলে সহায় সহযোগ কৰিব। তাৰপিছত 4 নম্বৰ পইণ্টটোত কৈছে দি ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ উইল বি ডান এট দি এডুকেশ্যনেল ব্লক এণ্ড বাই দি টিম অফ অফিচাৰ টেকন ফ্ৰম ভেৰিয়াছ ডিপাৰ্টমেণ্ট হুইচ আৰ টু বি নমিনেট বাই দি কনচাৰ্ণ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। এই প্ৰত্যেকটো এডুকেশ্যনেল ব্লকতে এই ভেৰিফিকেশ্যনটো হ'ব, আৰু লগতে কি কৰিব, ভেৰিয়াছ ডিপাৰ্টমেণ্ট, অকল শিক্ষা বিভাগৰ ডিপাৰ্টমেণ্টৰ ব্যক্তিয়ে যে ভেৰিফিকেশ্যন কৰিব তেনেকুৱা ধৰণৰ নহয়, বেলেগ ডিপাৰ্টমেণ্টৰ পৰাও ব্যক্তি ইয়াত কি কৰা হ'ব, নিয়োগ কৰা হ'ব। দি কেণ্ডিডেট অফ এন এপ্লিকেণ্ট ইজ লায়েবল ফৰ ৰিজেকশ্যন ইফ দি এপ্লিকেশ্যন ইজ ফাউণ্ড টু হেভ এপ্লাইড ভায়লেটিং দি টাৰ্মছ এণ্ড কণ্ডিশ্যন এজ এডভাৰটাইজ। অৰ্থাৎ এডভাৰটাইজত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি ভায়লেট কৰা হয়, তেতিয়াহ'লে সেই কেণ্ডিডেটজনৰ কেণ্ডিডেচাৰটো কি কৰা হ'ব, ৰিজেক্ট কৰা হ'ব। দি কেণ্ডিডেচাৰ অফ দি কেণ্ডিডেট হুজ ডকুমেণ্ট উইল বি ফাউণ্ড জেনুইন উড বি এলাউড টু জইন দি প্লেচ অফ পোষ্টিং দেয়াৰ এলোটেড এজ পাৰ দেয়াৰ এপইণ্টমেণ্ট লেটাৰ। আৰু যিসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ পিছত শুদ্ধ পোৱা যাব, তেওঁলোকক কি কৰিবৰ কাৰণে দিয়া হ'ব, তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰত যি বিদ্যালয়ত নাম সন্নিৱিষ্ট আছে,
সেই বিদ্যালয়ত তেওঁলোকক জইন কৰিবৰ কাৰণে দিয়া হ'ব। The committee will submit the list of genuine candidates to the concerned block elementary education office to complete the process of joining of the appointee. আৰু যিসকল অফিচাৰক এইখিনি ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব দিয়া হ'ব তেওঁলোকে ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰাৰ পিছত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচক কি কৰিব এখন লিষ্ট দিব আৰু লিষ্ট মতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচে কি কৰিব সেই নিৰ্দিষ্ট লিষ্টত থকা শিক্ষকসকলক নিৰ্দিষ্ট ব্লকটোত জইন কৰিবৰ কাৰণে অনুমতি দিব। এই গোটেইখিনি প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট টাইমলাইন ধৰি দিয়া হৈছে। এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহাশয়ে যিখন কমিটি কৰিব ভেৰিফিকেশ্যন কমিটিখন 2/9/2024 তাৰিখৰ ভিতৰতে কমিটিখন বনাব। তাৰপিছত এই কমিটিখন এই notification by the block level verification committee by district commissioner আৰু তেওঁ এই notify কৰিব কোনদিনা কৰিব 2/9/2024 তাৰিখে তেওঁ notify কৰিব কমিটিখন বনোৱাৰ পিছত এই যে যিখন notification দিব লাগে notificationটো তেওঁ 2/9/2024 তাৰিখে দিব। verification of original documents and at each educational block with effect from 3/9/2024 অৰ্থাৎ সেপ্টেম্বৰ মাহৰ 3 তাৰিখৰ পৰা ভেৰিফিকেশ্যন প্ৰচেছটো আৰম্ভ হ'ব। সাবমিশন অফ ভেৰিফিকেশ্যন লিষ্ট অফ টিচাৰ এপ্লিকেণ্ট টু দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম লাষ্টেড বাই 5/9/2024 আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত ভেৰিফিকেশ্যনৰ যিখন লিষ্টখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত কি কৰিব লাগিব 5/9/2024 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিব। অৰ্থাৎ 3, 4 আৰু 5 তাৰিখৰ ভিতৰত এই ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰি 5 তাৰিখৰ দিনা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনক এই লিষ্টখন ছাবমিট কৰিব লাগিব। এতিয়া কথা হ'ল যিসকল এই শিক্ষকে ইয়াত এপইণ্টমেণ্ট লেটাৰ পালে তেওঁলোকৰ কাৰণে কিছুমান কণ্ডিশ্যন ধৰি দিয়া হৈছে আৰু এই কণ্ডিশ্যনখিনি তেওঁলোকে ফুলফিল কৰিব লাগিব। ফুলফিল কৰিব পাৰিলেহে তেওঁলোকে এই চাকৰিটোত জইন কৰিব পাৰিব। তেওঁলোকৰ কাৰণে কি কণ্ডিশ্যন ধৰি দিছে আপোনালোকে এবাৰ জানিবৰ কাৰণে চেষ্টা কৰক। প্ৰথম কণ্ডিশ্যনটো হ'ল 2024 চনৰ 31 জুলাই তাৰিখলৈকে তেওঁলোকে এজন এছএছএ কণ্টেক্সুৱেল বা ষ্টেট পুলৰ শিক্ষক হিচাপে কৰ্মৰত হৈ থাকিব লাগিব। অৰ্থাৎ 31 জুলাইৰ আগতে যদি তেওঁলোকে মানে ৰিজাইন দিয়াই হওক বা তেনেকুৱা বিভিন্ন ধৰণৰ কিবা কাৰণত তেওঁলোকে চাকৰিত নকৰা হয় তেতিয়াহ'লে তেওঁ কি নাপাব এই চাকৰিৰ বাবে যোগ্য বিবেচিত নহ'ব। নো অফলাইন এপ্লিকেশ্যনটো গ্ৰহণ কৰা নহ'ব, এইটো আগৰ কথা। তাৰপিছত কস্তুৰবা গান্ধীত যদি কৰ্মৰত কোনো শিক্ষয়িত্ৰীয়ে ইয়াত এপ্লাই কৰিছে তেতিয়াহ'লে তেওঁ চাকৰি নাপাব। তাৰপিছত EGS যিবিলাক আপগ্ৰেড EGS চেণ্টাৰ আছিল সেইবিলাক LP স্কুললৈকে আপগ্ৰেড হৈছে আৰু তাৰ যদি কোনোবা শিক্ষকে আৰপি মতে দৰমহা পাই থকা নাই তেতিয়াহ'লে সেই কথাটো কি কৰিবৰ কাৰণে দিয়া হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে কোৱা হৈছে। অৰ্থাৎ যদি এনেকুৱা কোনো EGS চেণ্টাৰ আছে EGS চেণ্টাৰৰ পৰা যদি LP স্কুললৈকে আপগ্ৰেড কৰা হৈছে EGS চেণ্টাৰখন আৰু তাৰ কোনোবা এজন শিক্ষকে যদি আৰপি মতে দৰমহা পাই থকা নাই তেতিয়াহ'লে সেই কথাটো কি কৰিবৰ কাৰণে কোৱা হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনক দৃষ্টিগোচৰ কৰিবৰ কাৰণে কোৱা হৈছে। 5-6 নম্বৰত কি কৈছে চাওক, শিক্ষাকৰ্মী বা শিক্ষামিত্ৰ কোনোবা যদি আছে তেওঁলোকেও যদি আৰপি মতে দৰমহা পাই থকা নাই তেতিয়াহ'লে এই কথাটো কি কৰিবৰ কাৰণে দিয়া হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনক এই দৃষ্টিগোচৰ কৰিবৰ কাৰণে দিয়া হৈছে। তাৰপিছত 7 নম্বৰত কোৱা হৈছে কি ডকুমেণ্ট চেক কৰা হ'ব। অৰিজিনেল এপইণ্টমেণ্ট লেটাৰখন যিখন অৰিজিনেল এপইণ্টমেণ্ট লেটাৰ আছিল সেইখন চেক কৰা হ'ব। ট্ৰেন্সফাৰ অৰ্ডাৰ যদি কিবা আছে সেইখন চেক কৰা হ'ব। ৰেচনেলাইজেশ্যনৰ যদি কিবা অৰ্ডাৰ আছে সেই চেক কৰা হ'ব। এটাচমেণ্ট অৰ্ডাৰ যদি ইছ্যু কৰা হৈছে কিছুমান যদি এটাচমেণ্টত থকা অৰ্ডাৰ আছে সেই অৰ্ডাৰবিলাক যদি আছে সেয়া চেক কৰা হ'ব। তাৰপিছত অৰিজিনেল চাৰ্টিফিকেট অফ DLEDৰ অৰিজিনেল চাৰ্টিফিকেট চেক কৰা হ'ব। লোৱাৰ প্ৰাইমাৰী স্কুলৰ টিচাৰৰ কাৰণে DLED চেক কৰা হ'ব আৰু BEd or DLED আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষকৰ কাৰণে BEd বা DLED দুটা হ'লে হ'ব, কিন্তু লোৱাৰ প্ৰাইমাৰীৰ কাৰণে অকল DLED হে লাগিব। ইয়াত এটা কথা লিখি দিয়া হৈছে BEd qualification is not applicable for লোৱাৰ প্ৰাইমাৰীৰ কাৰণে BEd এপ্লিকেবল নহ'ব। কাষ্ট চাৰ্টিফিকেট ভেৰিফিকেশ্যন কৰা হ'ব আৰু লগতে PWD যদি চাৰ্টিফিকেট আছে
তেতিয়াহ'লে কি কৰা হ'ব সেই সাৰ্টিফিকেট চেক কৰা হ'ব গতিকে এইখিনি ডকুমেণ্ট চেক কৰা হ'ব গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা জনালো আপোনালোকে লগৰ শিক্ষক বন্ধু বান্ধৱী সকললৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰক যাতে তেওঁলোকে ভেৰিফিকেশ্যনলৈকে যাওঁতে এই ডকুমেণ্টছখিনি লৈ যাব পাৰে আৰু প্ৰচেছটো ভালদৰে গম পাই যাব পাৰে ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব